বিশেষকৈ বৰপেটা আৰু কামৰূপ জিলাৰ মাজত যাতায়াতৰ ক্ষেত্ৰত এটা দীৰ্ঘদিনীয়া সমস্যা। ইয়াতে ভুটভুটি নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হয়। আৰু এই সমস্যাটো আচলতে দীৰ্ঘদিনীয়া সমস্যা। ইয়াৰ সমাধানৰ কাৰণে বিভিন্ন সময়ে বিভিন্ন ধৰণৰ মাত মাতা হৈছে যদিও সংগঠিতভাৱে এতিয়ালৈকে দলং নিৰ্মাণৰ দাবী উত্থাপন কৰা হোৱা নাছিল। আৰু চৰ্চাবৰী যুৱ ঐক্য মঞ্চৰ উদ্যোগত প্ৰথমবাৰ আজি আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি দলং নিৰ্মাণ কমিটি গঠন কৰাৰ এটা প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ এই বৰপেটা আৰু কামৰূপ জিলাৰ মাজৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কাৰণে দলং নিৰ্মাণৰ যি দাবী এয়া বৃহৎভাৱে কৰা হ'ব। আৰু আগন্তুক দিনত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জিলাই জিলাই দলং নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত, নিশ্চিতভাৱে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধনতলী আৰু বহৰীৰ মাজত এখন দলং নিৰ্মাণ কৰিব। এইটো আশা আমাৰ আছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা মন আছে অসমখন উন্নয়নৰ কাৰণে যি চেষ্টা তেখেতে ৰাখিছে। গতিকে সেই আশাৰ ওপৰত ভৰসা ৰাখি আমি চৰ্চাবৰী যুৱ ঐক্য মঞ্চই আগবাঢ়ি গৈ আছোঁ। দ্বিতীয়টো কথা হ'ল যে এই ধনতলী আৰু বহৰীৰ মাজত দলং এইকাৰণেই লাগে যে অৰ্থনৈতিকভাৱে হওক, শৈক্ষিকভাৱে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, যদি উন্নতি আমি বিচাৰোঁ তেতিয়াহ'লে আমাৰ ইয়াত দলং লাগিব। সেই দলঙৰ ন্যায্য দাবীৰেই আজিৰ এই সভাখন প্ৰথম সভাখন আমি অনুষ্ঠিত কৰিম। ধনতলী বহৰী পাৰঘাটত যে পকী দলং নিৰ্মাণৰ যি দাবী, এই দাবী আমাৰ দীৰ্ঘদিনীয়া। আৰু এই দলংটো আমাৰ খুবেই প্ৰয়োজনীয় এটা জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈ আছে। গতিকে আমি আগন্তুক দিনত আমি এটা কথাই দাবী উত্থাপন কৰিম, মাননীয় আমাৰ বিজুলী কলিতা মেধি ডাঙৰীয়া, আমাৰ মাননীয় সাংসদগৰাকী, তেখেতেও যাতে আমাৰ এই ধনতলী বহৰী পাৰঘাটত এখন আৰ চি চি দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ এই কাৰ্যকালতেই আমি আশা কৰিম যে এই ধনতলী বহৰী পাৰঘাটত এখন আৰ চি চি দলঙৰ নিৰ্মাণৰ শুভাৰম্ভ হ'ব বুলি আমাৰ এটা আশা আছে। গতিকে আগন্তুক দিনত আমি এই দলং নিৰ্মাণৰ দাবী যিটো জনমত আৰু এই দাবী অব্যাহত ৰাখিম বুলি আজিৰ এই সভাত আমাৰ দৃঢ় প্ৰতিজ্ঞা কৰা হৈছে। ধন্যবাদ। আৰু বিশেষকৈ বৰপেটা আৰু কামৰূপ জিলাৰ মাজত যাতায়াতৰ ক্ষেত্ৰত এটা দীৰ্ঘদিনীয়া সমস্যা। ইয়াতে ভুটভুটি নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হয়। আৰু এই সমস্যাটো আচলতে দীৰ্ঘদিনীয়া সমস্যা। ইয়াৰ সমাধানৰ কাৰণে বিভিন্ন সময়ে বিভিন্ন ধৰণৰ মাত মাতা হৈছে যদিও সংগঠিতভাৱে এতিয়ালৈকে দলং নিৰ্মাণৰ দাবী উত্থাপন কৰা হোৱা নাছিল। আৰু চৰ্চাবৰী যুৱ ঐক্য মঞ্চৰ উদ্যোগত প্ৰথমবাৰ আজি আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি দলং নিৰ্মাণ কমিটি গঠন কৰাৰ এটা প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ এই বৰপেটা আৰু কামৰূপ জিলাৰ মাজৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কাৰণে দলং নিৰ্মাণৰ যি দাবী এয়া বৃহৎভাৱে কৰা হ'ব। আৰু আগন্তুক দিনত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জিলাই জিলাই দলং নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত, নিশ্চিতভাৱে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধনতলী আৰু বহৰীৰ মাজত এখন দলং নিৰ্মাণ কৰিব। এইটো আশা আমাৰ আছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা মন আছে অসমখন উন্নয়নৰ কাৰণে যি চেষ্টা তেখেতে ৰাখিছে। গতিকে সেই আশাৰ ওপৰত ভৰসা ৰাখি আমি চৰ্চাবৰী যুৱ ঐক্য মঞ্চই আগবাঢ়ি গৈ আছোঁ। দ্বিতীয়টো কথা হ'ল যে এই ধনতলী আৰু বহৰীৰ মাজত দলং এইকাৰণেই লাগে যে অৰ্থনৈতিকভাৱে হওক, শৈক্ষিকভাৱে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, যদি উন্নতি আমি বিচাৰোঁ তেতিয়াহ'লে আমাৰ ইয়াত দলং লাগিব। সেই দলঙৰ ন্যায্য দাবীৰেই আজিৰ এই সভাখন প্ৰথম সভাখন আমি অনুষ্ঠিত কৰিম। ধনতলী বহৰী পাৰঘাটত যে পকী দলং নিৰ্মাণৰ যি দাবী, এই দাবী আমাৰ দীৰ্ঘদিনীয়া। আৰু এই দলংটো আমাৰ খুবেই প্ৰয়োজনীয় এটা জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈ আছে। গতিকে আমি আগন্তুক দিনত আমি এটা কথাই দাবী উত্থাপন কৰিম, মাননীয় আমাৰ বিজুলী কলিতা মেধি ডাঙৰীয়া, আমাৰ মাননীয় সাংসদগৰাকী, তেখেতেও যাতে আমাৰ এই ধনতলী বহৰী পাৰঘাটত এখন আৰ চি চি দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ এই কাৰ্যকালতেই আমি আশা কৰিম যে এই ধনতলী বহৰী পাৰঘাটত এখন আৰ চি চি দলঙৰ নিৰ্মাণৰ শুভাৰম্ভ হ'ব বুলি আমাৰ এটা আশা আছে। গতিকে আগন্তুক দিনত আমি এই দলং নিৰ্মাণৰ দাবী যিটো জনমত আৰু এই দাবী অব্যাহত ৰাখিম বুলি আজিৰ এই সভাত আমাৰ দৃঢ় প্ৰতিজ্ঞা কৰা হৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।